শ্ৰী শ্ৰী পুনৰুত্থান ভাগৱত পথৰ ব্যাখ্যানুষ্ঠানে দ্বিতীয় ত্ৰিবাৰ্ষিকী ছেমনীয়া আমন্ত্ৰণমূলক ভাওনাসমূহৰ আমি আয়োজন কৰিছিলোঁ 5 দিনীয়াকৈ। 5 দিনীয়া প্ৰতিটো কাৰ্যসূচী প্ৰভু ভগৱন্ত অনন্তকোটি শক্তি নাৰায়ণৰ কৃপা আৰু সমস্ত এই জনতা জনাৰ্দনৰ আশীৰ্বাদত সুশৃংখলিতভাৱে পৰিসমাপ্তি হৈছে। আজিৰ পঞ্চম দিনাৰ শেষৰখনি নাটক দক্ষযজ্ঞ ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ। তেখেতৰ নাটক মঞ্চস্থ হৈ আছে। আমি আটাই আৱেগিক হৈছোঁ। ৰাইজৰ বিপুল সঁহাৰি আপোনালোকে দেখিছে। প্ৰভুৰ কৃপা হৈছে। মাধৱ পুৰুষৰ ভাষাৰে একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বকিত উঠিয়া যথাৰ্থ বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়হৰি ঢাকাহৰি সাক্ষাৎ তথাতত প্ৰভু ভগৱন্ত ইয়াত উপবিষ্ট হৈ আছে। আমি একমাত্ৰ কৃষ্ণ ভক্তি কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত ব্ৰতী হৈছোঁ। প্ৰভুৱে সকলোকে কৃপা কৰক। আদৰণি সমিতিৰ অজানিত হৈ যোৱা সকলো ভুল ত্ৰুটি হে জনতা জনাৰ্দন আপোনালোকক আমাক ক্ষমা কৰিব। আপোনালোকৰ সকলো পৰামৰ্শ আমি আন্তৰিকতাৰে গ্ৰহণ কৰি পৰৱৰ্তী সময়ত আগুৱাই যাবৰ বাবে আশীৰ্বাদ কৰিব। কৃষ্ণ শংকৰ গুৰু হৰিৰাম কৃষ্ণ ৰাম। এটা সুন্দৰ পৰিৱেশ ইয়াত সৃষ্টি হৈছে। দ্বিতীয় বৈকুণ্ঠ পৰিলৈ সৃষ্টি হৈছে 12 বৈষ্ণৱ ক্ষেত্ৰ বৰনাৰায়ণপুৰ। আমি পূৰ্বতে ইয়াতে ভাওনা সমাৰোহ পতা হৈছিলে জ্যেষ্ঠসকলৰ, কিন্তু এই বৰ্ষ আমি ছেমনীয়াসকলক লৈ পেলাই ভাওনা সমাৰোহ আয়োজন কৰা হ'ল। যিহেতুকে জ্যেষ্ঠসকলৰ লগতে উঠি অহা প্ৰজন্মৰ যাতে ভাওনা সংস্কৃতিৰ দিশত আগুৱাই যাব পাৰে, 2-4টা বিষয়ে তেওঁলোকে বুজি উঠে জানি উঠে, সেই উদ্দেশ্য কৰি আমি আয়োজন কৰিছিলোঁ 5 দিনীয়া কাৰ্যসূচীৰে। আজি আমাৰ সমাপ্তি শেষখন আমাৰ প্ৰতিযোগিতা ভাওনা চলি আছে। আৰু আমি এই 5 দিনত ৰাইজৰ যি ধৰণে সহায় সহযোগিতা পাইছোঁ আমি অতিশয় আনন্দিত হৈছোঁ। বহুত ভাল লাগিছে। এয়াই আমি আৰ্শীক হিচাপে লৈছোঁ আৰু অদূৰ ভৱিষ্যতলৈকেও আমি লখিমপুৰ জিলাৰ তথা বৰনাৰায়ণপুৰৰ এই 12 বৈষ্ণৱ ক্ষেত্ৰত এই ভাওনা সমাৰোহভাগী আমি ৰাইজৰ সহায় সহযোগিতা পূৰ্ণোদ্যমে চলাই যাম বুলি আমি আশা ৰাখিছোঁ। আৰু ৰাইজেও আমি সেৱা ধৰিছোঁ অহাৰ কাৰ্যসূচীত যে আমাক সকলো দিশে আমাক সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ।